নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ্স 2026 আজি আমাৰ পাৰ্ট 4 অসমৰ প্ৰত্যেকটো এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ আৰু 2025ৰ জুনৰ পৰা যিখিনি কাৰেণ্ট এফেয়াৰ্স আছিলে সেইখিনি আপোনালোকে এটা সেপাৰেট প্লেলিষ্টত পাব আৰু 2026ৰ আমি এতিয়ালৈকে প্ৰায় 3টা সেশন দিছো সেইকেইটা আপোনালোকে ফলো কৰিব যিসমূহ ইম্পৰ্টেন্ট নিউজ ইয়াত আমি কভাৰ কৰা নাই সেইখিনি থ্ৰু এমচিকিউজ আমি কৰিবলৈ চেষ্টা কৰিম আৰু এই সিৰিজটোত যিখিনি ইম্পৰ্টেন্ট হয় ধৰক আমি বাছি পৰীক্ষাত আহিবলগীয়া কুৱেশ্যনসমূহ আমি ইয়াত দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সেই টপিকটোও পাব টপিকটোৰ ওপৰত আগৰ বছৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে সেইখিনিও পাব লগতে এক্সপেক্টেড কেনেকুৱা কুৱেশ্যন আহিব পাৰে তাৰ ওপৰতো আমি ডিছকাছ কৰোঁ ঠিক আছে আৰু যিসকলে প্ৰথমৰ পৰা এই সিৰিজটো ফলো কৰি আহিছে তেওঁলোকে ইয়াৰ বিষয়ে ভালদৰে জানে আজিৰ প্ৰথম টপিক আসাম ৰেংকড 5th ফিজিকেল হেল্থ ইনডেক্স 2026 এইখিনি আমি চাম তাৰ আগতে অলপমান ফিজিকেল হেল্থ ইনডেক্সৰ বিষয়ে আমি চাই লওঁ The Physical Health Index is a comprehensive framework developed by NITI Aayog. প্ৰথম পইণ্ট সেইটো মনত ৰাখিব To assess and compare the physical performance of Indian states. চাওক মই থুলমূলকৈ অলপমান আভাস দিছো যে ফিজিকেল হেল্থ ইনডেক্স ইয়াত কি ইভালুৱেট কৰা হয় এতিয়া আমাৰ ভাৰতৰ যিবোৰ ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যৰে ফাইনেন্সিয়েল মেনেজমেণ্ট বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে এতিয়া কোৱালিটি অফ এক্সপেণ্ডিচাৰ ধৰক এই এখন ৰাজ্যই এক্সপেণ্ডিচাৰ কেনেকুৱা কামত কৰিছে তাৰ কোৱালিটিটো কেনেকুৱা ঠিক আছে এতিয়া দৰমহাই দিছে নে আপোনাৰ আঁচনিসমূহে দিছে নে এক্সপেণ্ডিচাৰটো আপোনাৰ কেপিটেল এক্সপেণ্ডিচাৰৰ ফালে কৰিছে গতিকে সেইটো ভালদৰে চাব লগতে ধৰক সেই ৰাজ্যখনৰ ডেপ্থ লোন কেনেকুৱা জিএছটিপিৰ লগত কিমান পাৰ্চেণ্ট আছে লোন লৈ কেনেকুৱা কামত লগাইছে বা লোন ৰিকভাৰ কৰিব পাৰিছে নে নাই ঠিক আছে গতিকে বা ইনকাম ৰেভিনিউ ক'ৰ পৰা আহিছে কেনেকৈ আনিছে এই যিবোৰ ধৰক ফাইনেন্সিয়েল মেনেজমেণ্ট আছে সেইবোৰ কম্পেয়াৰ কৰিয়ে এই ফিজিকেল হেল্থ ইনডেক্স ইভালুৱেট কৰা হয় চাওক ইয়াৰ ওপৰত আমি পঢ়িলে বহুত সময় লাগিব ভালদৰে যেতিয়া আমি ইকনমি বুষ্টাৰ পঢ়িম তেতিয়া ইয়াৰ ওপৰত আমি অলপমান ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম এতিয়া পৰীক্ষাত যি আহিব পাৰে সেইখিনি চাই থৈ দিয়ক যে এই ফিজিকেল হেল্থ ইনডেক্স মেইনলি 5টা ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি ইভালুৱেট কৰা হয় সেই 5টা কি ইয়াতে দিয়া হৈ আছে ঠিক আছে আপোনালোকৰ চকুৰ সন্মুখত আছে কুৱেশ্যন কেনেকৈ আহিব পাৰে মই কুৱেশ্যনটো দি থৈ দিছো এইটো চাওক Which of the following is not a pillar of the physical health index? সকলোৱে পাৰিব কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো লিখিব আৰু কেইটামান কথা মনত ৰাখিব যে এই ফিজিকেল হেল্থ ইনডেক্স প্ৰথমবাৰৰ কাৰণে নীতি আয়োগে 2025ত পাব্লিছ কৰিছিলে বা ৰিলিজ কৰিছিলে ঠিক আছে এইবাৰ ছেকেণ্ড টাইম প্ৰথমবাৰ নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান যি ষ্টেটছ আছে তাক ইনক্লুড কৰা নাছিলে কিন্তু এইবাৰ নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেটছৰ কাৰণেও কি কৰা হৈছে ইভালুৱেট কৰা হৈছে ঠিক আছে গতিকে নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়ান ষ্টেটছসমূহ যদি চাই তেনেহ'লে দেখিব যে ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে ফাৰ্ষ্ট পজিশ্যন লাভ কৰিছে ঠিক আছে আৰু আমাৰ অসমৰ ৰেংক কিমান হয় 5th হয় স্ক'ৰ যদি চাই অৰুণাচল প্ৰদেশ 59.5 আসাম 39.1 সেইবোৰ মনত ৰাখক কুৱেশ্যন দি দিব পাৰে ঠিক আছে আৰু বাকী ষ্টেটছসমূহ যদি চাই তেনেহ'লে ইয়াৰ ভিতৰত টপ পাৰফৰ্মেঞ্চ মানে ফাৰ্ষ্ট পজিশ্যন কোনে পাইছে কুৱেশ্যনটো মই আনিছোঁ যে হুইচ ষ্টেট ৰেংক ফাৰ্ষ্ট ইন দ্য ফিজিকেল হেল্থ ইনডেক্স 2026 সেইটো মনত ৰাখিব উৰিষ্যা ঠিক আছে আৰু টপ 1 2 3 বা বাকী নৰ্থ ইষ্টত কেনেকুৱা কি হ'ব পাৰে কুৱেশ্যন কেনেকুৱা আহিব পাৰে এমচিকিউ যেতিয়া আমি কৰিম ইণ্ডিয়া ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছ আছে তাত কৰিম যিহেতু আমি ইয়াত আসাম কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছোঁ সেইকাৰণে আসাম এণ্ড নৰ্থ ইষ্টত আমি বেছি গুৰুত্ব দিছোঁ এইখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু কিছুমান কুৱেশ্যন নম্বৰ 1 এইটো সকলোৱে কৰক ভাল কুৱেশ্যন হয় অলপমান যদি ভালদৰে মন দিয়ে কৰিব পাৰিব যে which one of the following is likely to be the most inflammatory in its effect চাওক ইয়াতে আমি যিখিনি পঢ়ো তাৰ লগত কিছুমান কুৱেশ্যন দিওঁ প্ৰেক্টিছ কুৱেশ্যন দিওঁ এই প্ৰেক্টিছ কুৱেশ্যনখিনি যদি আপোনালোকে লগে লগে কৰি যায় বহুত কামত আহিব ঠিক আছে আৰু এই কুৱেশ্যনটোতো পাৰিবই দ্য ফিজিকেল হেল্থ ইনডেক্স 2026 হেজ বিন ৰিলিজ বাই নীতি আয়োগ হ'ব তাৰ পাছত নেক্সট এইবোৰ বস্তু আপোনালোকে স্কিপ নকৰিব ইম্পৰ্টেণ্ট হয় বেলেগ নাচালেও নামটো আৰু কোনটো স্পৰ্টছৰ লগত জড়িত লিষ্ট 1 লিষ্ট 2 মিলাবলৈ দিব পাৰে বা কেতিয়াবা চিম্পল কুৱেশ্যন সুধিব যে পল্লৱী পায়েংছ তলৰ কোনটো স্পৰ্টছৰ লগত জড়িত ঠিক আছে চাওক আপোনালোকে নিশ্চয় গম পাইছে যে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈ আছে এই ইভেণ্টটো
ঠিক আছে আৰু দ্য গেমছ আৰ পাৰ্ট অফ খেলো ইণ্ডিয়া প্ৰগ্ৰামৰ বিষয়ে জানি তাৰে অন্তৰ্গত হয় আৰু যেহেতু প্ৰথমবাৰ হৈছে এইটো ফাৰ্ষ্ট ছিজন হয় সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে ক'ত হৈ আছে ছত্তীশগড়ত শেষ হৈ গ'ল 25 মাৰ্চৰ পৰা 3 এপ্ৰিলত শেষ হৈছে আৰু ছত্তীশগড় কোনকেইখন চিটিত হৈছে এবাৰ চাই থৈ দিব সুধিব পাৰে আৰু ইয়াতে কি খেল আছে কি স্পৰ্টছ ইনক্লুড আছে সেইটো এবাৰ চাব লগতে মাস্কটটো কি হয় ইট চিম্বলাইজ ট্ৰাইবেল প্ৰাইড আইডেণ্টিটি এণ্ড ব্ৰেভেৰী এবাৰ চাই থৈ দিব আৰু নামটোতে সোমাই আছে খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছ হয় নে নহয় যে ফাৰ্ষ্ট নেশ্যনেল মাল্টি স্পৰ্ট ইভেণ্ট ফৰ ট্ৰাইবেল এথলিটছ ঠিক আছে তাৰপাছত নেক্সট ফ'ৰ ৰিভাৰ লাইট হাউচ ইন আছামটো লিখিব ৰৈ গ'ল আপোনালোকে নিজেই দি ল'ব ঠিক আছে ঠাইকেইখন যি চাৰিটা চাইটছ আছে সেইকেইটা নাম মনত ৰাখি থৈ দিয়ক বগীবিল ইন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পাণ্ডু ইন কামৰূপ শিলঘাট ইন নগাঁও আৰু ক'ত বিশ্বনাথ ঘাট ইন বিশ্বনাথ ডিষ্ট্ৰিক্ট চাওক চাৰিটা লোকেশ্যন আছে গোটেই তিনিটা এলং দ্য চাউথ বেংক অফ দ্য ৰিভাৰ বিশ্বনাথ ঘাটটো নৰ্থ বেংকত আছে এইটোতো সৰু কথা আপোনালোকে নিশ্চয় জানে ইম্পৰ্টেণ্ট কি হ'ব যে এই চাৰিটা চাইটছ বা লোকেশ্যন মনত ৰাখি থৈ দিব কেতিয়াবা সুধিব পাৰে তাৰপাছত নেক্সট দীপজ্যোতি শইকীয়া নামটো মনত ৰাখক আমাৰ অসমৰ বলাৰ দীপজ্যোতি শইকীয়াই 2024-25 যি চিকে নাইডু ট্ৰফি হৈছিলে আণ্ডাৰ 23 তাত আটাইতকৈ বেছি উইকেট লাভ কৰিছিল হায়েষ্ট উইকেট টেকাৰ 6খন মেটছত 27টা উইকেট লাভ কৰিছিলে আৰু ইকনমি ৰেট কিমান আছিলে 2.75 আৰু এই বৰ্ষৰ 2026ৰ MS চিদাম্বৰম ট্ৰফি দীপজ্যোতি শইকীয়ালৈ প্ৰদান কৰিছে ঠিক আছে মনত ৰাখিব তাৰপাছত নেক্সট এটা কুৱেশ্যন দিছোঁ হোমৱৰ্ক হু ৱাজ এৱাৰ্ডেড দ্য CK Naidu Lifetime Achievement Award at the BCCI Naman Awards 2026 এইটো কৰক সকলোৱে পাৰিব তাৰপাছত এইটোতো সকলোৱে গম পাইছেই কোচবেকিয়া জুবিন গাৰ্গিয়ানা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে অসমৰ মানস নেশ্যনেল পাৰ্কত এটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰিছিলে আৰু জুবিন গাৰ্গৰ সন্মানত এই নামটো প্ৰদান কৰা হৈছে চিম্পল কুৱেশ্যন আহিব পাৰে কুৱেশ্যনটো কেনেকৈ আহিব অসমৰ কোনখন ইয়াতে দিছোঁ নেকি নাই কুৱেশ্যনটো দিবলৈ পাহৰি গ'লোঁ অ'কে আপোনালোকে চাই থৈ দিব ক'ত মানস নেশ্যনেল পাৰ্কত ঠিক আছে তাৰপিছত একটা মল ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ মোদী অসমলৈ আহিছিলে আৰু এই একটা মলটো ইনগ্ৰেট কৰি থৈ গৈছে ইম্পৰ্টেণ্ট কথা যে একটা মলৰ বিষয়ে আমি প্ৰথম ক'ত পাইছিলোঁ বা এই ইনিচিয়েটিভটো ক'ত এনাউন্স কৰা হৈছিলে ইউনিয়ন বাজেট 2023-24ত মনত ৰাখিব ঠিক আছে 13 মাৰ্চ 2026ত নৰেন্দ্ৰ মোদী অসমলৈ আহিছিলে আৰু ইয়াক ইনগ্ৰেট কৰি থৈ গৈছে আৰু ডেভেলপড আণ্ডাৰ দ্য স্কিম ফৰ স্পেচিয়েল এছিষ্টেঞ্চ টু ষ্টেট ফৰ কেপিটেল ইনভেষ্টমেণ্ট চ' কুৱেশ্যন কেনেকৈ আহিব পাৰে যে দ্য একটা মল স্কিম ইজ ইমপ্লিমেণ্টেড আণ্ডাৰ সেইটো পাৰিব ঠিক আছে আৰু এই কুৱেশ্যনটো মন কৰক একটা মল এইমছ টু প্ৰমোট হুইচ কেম্পেইন কুৱেশ্যন নম্বৰ 4টো হোমৱৰ্ক এইটো কৰক আগতেও দুটা কুৱেশ্যন দিছোঁ আৰু এইটো কুৱেশ্যন নম্বৰ 4 প্ৰত্যেকটো কুৱেশ্যন আপোনালোকে কৰি যাব ঠিক আছে আৰামছে পাৰিব অলপমান চিন্তা কৰক এনচাৰ ওলাই যাব আৰু এইটো মনত ৰাখিব যে এই একটা মলত যিসকলে গৈছে নিশ্চয় গম পাইছে আমাৰ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট যি 35খন ডিষ্ট্ৰিক্ট আছে তাৰে বিপণী পাব ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট ইয়াক প্ৰমোট কৰা হ'ব লগতে ভাৰতৰ যিমানখিনি ষ্টেটছ আছে প্ৰত্যেকখন ষ্টেটছৰ বিপণী এই একটা মলত পাব মেইনলি যদি চাই এইম কি আছে প্ৰমোট ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট GI টেক প্ৰডাক্টছ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ হ'ব ইম্পৰ্টেণ্ট টপিক হয় কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা তাৰপাছত আস্থা চৌধুৰী নামটো মনত ৰাখক আৰু স্পৰ্টছটো মনত ৰাখি থৈ দিয়ক মিলাবলৈ দিব লিষ্ট 1 লিষ্ট 2 বা সুধিব ঠিক আছে বাকী ইয়াতে লিখা হৈ আছে একেবাৰে ইজি মনত ৰাখিব মানে বুজিব একো নাই খালি মনত ৰাখিব লাগে চাই থৈ দিয়ক তাৰপিছত সকলোৱে গম পাইছে যে সাহিত্য একাডেমী এৱাৰ্ডছ 2025 এতিয়া বহুতে চাইছে যে কোনে কোনে পাইছে কোনখন গ্ৰন্থৰ কাৰণে পাইছে কিন্তু এটা বস্তু বহুতে এৰি থৈ গৈছে যে 2025ৰ সাহিত্য একাডেমী এৱাৰ্ডৰ কাৰণে কোনকেইখন বুক নমিনেট মানে কৰা হৈছিলে বা ৰিকমেণ্ড কৰা হৈছিলে অসমৰ পৰা এই যি 11খন আছে নাম আৰু অথৰ চাই থৈ দিব আপকামিং এক্সামত যদি বুকছ অথৰ ইয়াৰ পৰা কুৱেশ্যন আহে তেনেহ'লে ইয়াৰ পৰা দিব পাৰে ঠিক আৰু লগতে 2025ত অসমৰ পৰা সাহিত্য একাডেমী এৱাৰ্ড
কোনকেইজন ব্যক্তিয়ে কোনখন গ্ৰন্থৰ কাৰণে পাইছে এইটো চাব ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে তাৰ পাছত সাবচাৰকাট ফেষ্টিভেল মনত ৰাখিব এই ফেষ্টিভেলটো কোনখন ষ্টেটৰ হয় মিজোৰাম চাওক নৰ্থ ইষ্ট এণ্ড আসাম কালচাৰত আমি এই ফেষ্টিভেলসমূহৰ বিষয়ে ভালদৰে আগতে চাইছিলোঁ এবাৰ আপোনালোকে আকৌ চাই থৈ দিব ফেষ্টিভেল নেম আৰু কোনখন ষ্টেটত পালন কৰা হয় বহুবাৰ এনেকুৱা কুৱেশ্যন আহিছে এই কুৱেশ্যনখিনি আমি কৰিছোঁ আগতে ইয়াতে লিষ্ট 1ত ফেষ্টিভেল লিষ্ট 2ত ষ্টেট দিয়া হৈ আছে আৰু ইয়াতে সাবচাৰকাটৰ ওপৰত আগতেও এটা কুৱেশ্যন আহিছে ইয়াতো যিখিনি ইনফৰমেশ্যন আছে সেইখিনি এবাৰ চাই থৈ দিব ঠিক আছে তাৰপাছত আৰু দুটা কুৱেশ্যন মই দিছোঁ হোমৱৰ্ক খাৰ্চি পূজা আৰু ৰংকাৰ ফেষ্টিভেল এই দুটা কোনে মানে কোনখন ষ্টেটত বা কোনটো কমিউনিটিয়ে চেলিব্ৰেট কৰে এই দুটাৰ এনচাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আজি বহুত কুৱেশ্যন দিছোঁ যিমানখিনি দিছোঁ 10টা 11টা 12টা প্ৰত্যেকটো টপিকৰ লগত আপোনালোকে এই কুৱেশ্যনখিনি যদি কৰি যায় ভাল এটা প্ৰেক্টিছ হ'ব ঠিক আছে তাৰপাছত নেক্সট ফাৰ্ষ্ট ডক্টৰ ভূপেন হাজৰিকা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড যিহেতু প্ৰথমবাৰৰ কাৰণে দিছে ইম্পৰ্টেণ্ট হয় যে দ্য আসাম ফিল্ম ছ'চাইটি ইন কলাবৰেশ্যন উইথ জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি যোৰহাট প্ৰেজেণ্টেড দ্য ফাৰ্ষ্ট ডক্টৰ ভূপেন হাজৰিকা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড টু হেমেন্দ্ৰ মজুমদাৰ ঠিক আছে নামটো মনত ৰাখি থৈ দিব তাৰপিছত এটা টপিক মই ইয়াত দিছোঁ কিন্তু ইয়াৰ বিষয়ে মই ইয়াত এক্সপ্লেইন নকৰোঁ কিয়নো 2025ৰ যিখিনি প্লেলিষ্ট আছে তাত পাই যাব শ্বিলং শিলচৰ হাই স্পীড কৰিডৰ যেতিয়া ইয়াৰ বিষয়ে এনাউন্স হৈছিলে তেতিয়া ইয়াত কি কম্পনেণ্ট আছে ক'ৰ পৰা কেনেকৈ যাব কোনকেইখন ডিষ্ট্ৰিক্টৰ মাজেৰে যাব সেইখিনি আপোনালোকক কৰোৱা হৈ আছে এবাৰ চাই ল'ব তেনেকৈ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়েও আমি আসাম স্পেচিয়েল যিখিনি চিৰিজ আছে তাত ভালদৰে কৰোৱা হৈ আছে এবাৰ চাই ল'ব পাৰ্ট 4ত আমাৰ এইখিনি আছিলে নেক্সট আমি আকৌ লগ পাম এনেকৈ আমি আগুৱাই লৈ যাব লাগিব আপোনালোকে প্ৰথমৰ পৰা ফ'ল' কৰিব অসমৰ প্ৰত্যেকটো এক্সামৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় থেংক ইউ